কেন্দ্ৰীয় চৰকাৰে দেশত কৰ্মসংস্থান সৃষ্টি পথ প্ৰশস্ত কৰাৰ সলনি কৰ্মসংস্থানৰ নীতি গ্ৰহণ কৰাত CPIMৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদী জনাইছে। বিশেষকৈ গ্ৰাম্য অঞ্চলত দুখীয়া পৰিয়ালবোৰৰ বাবে কৰ্মসংস্থান সৃষ্টিকাৰী কেন্দ্ৰীয় চৰকাৰৰ বৃহত্তম চৰকাৰী আঁচনি মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আইনক অধিক শিথিল আৰু সংকোচন কৰাৰ নীতি গ্ৰহণ কৰাত CPIMৰ দলটোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। এনে কৰ্মসংস্থান বিৰোধী নীতি গ্ৰহণ কৰাৰ ফলত গ্ৰাম্যাঞ্চলৰ দুখীয়া পৰিয়ালবোৰে সম্প্ৰতি লাভ কৰি থকা কৰ্মসংস্থানৰ আইনী সুযোগখনো চৰকাৰে কাঢ়ি নিব বিচাৰিছে। দৰাচলতে আইনমতে MGNREGA আঁচনিখন দেশৰ সকলো জিলাত যথাযথভাৱে ৰূপায়ণ কৰা উচিত আৰু কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পুঁজিৰো আবণ্টন কৰা উচিত। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এতিয়া মাত্ৰ 200খন জিলাৰ ভিতৰতে এই আঁচনি সীমাবদ্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু ইয়াৰ পুঁজিৰ আবণ্টনো ব্যাপক হাৰত হ্ৰাস কৰিছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপত গ্ৰাম্যাঞ্চলৰ দুখীয়া পৰিয়ালবোৰৰ জীৱন জীৱিকাত অসমৰ দৰে দৰিদ্ৰ আৰু পশ্চাৎপদ ৰাজ্যবোৰৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব। সেয়েহে আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ পৰা MGNREGA সংকোচনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল কাৰ্যসূচী লৈ জিলা উপায়ুক্ত কাৰ্যালয়লৈ যায় আৰু এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। সেয়েহে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পিছত CPIMৰ ৰাজ্যিক সম্পাদক উদ্ধৱ বৰ্মনে কয়, নৰেন্দ্ৰ মোদী চৰকাৰে কৰ্মসংস্থানৰ কথা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ সময়ত ক'লেও কিন্তু কাৰ্যত তেওঁ এই 6 মাহৰ ভিতৰত যিবিলাক পদক্ষেপ লৈছে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে কৰ্মসংস্থান সৃষ্টি তেওঁ নকৰে, সাধাৰণ মানুহৰ কাৰণে সুদিন তেওঁ আনিব নোৱাৰে। কাৰণ এটা কথাই যে তেওঁ ইতিমধ্যে 1 বছৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ বা প্ৰতিষ্ঠানবিলাকত কোনো নিয়োগ নিদিয়াৰ কথা ঘোষণা কৰিছে আৰু তাৰোপৰিও আমাৰ গাঁৱে ভূঞে যিটো NREGAৰ মাজেদি বৰ্তমান MGNREGA সেই ৰেগাৰ মাজেদি হাজাৰ হাজাৰ মানুহক লাখ লাখ মানুহক যিটো কৰ্মসংস্থান দিয়াৰ ব্যৱস্থা আছিল আজি তাকো তেওঁ সংকুচিত কৰিব বিচাৰিছে আৰু গ্ৰেজুৱেলি ইয়াক নাইকিয়া কৰিব বিচাৰিছে। কাৰণ এই আইনখনত এটা সময়ত হৈছে সমগ্ৰ দেশখনতে প্ৰয়োগ কৰা, কোনো ব্লকক বাদ নিদিয়া কৰি। কিন্তু এইবাৰ তেওঁলোকে টাৰ্গেট কৰিছে 200 ডিষ্ট্ৰিক্ট, পশ্চাৎপদ ডিষ্ট্ৰিক্ট। অৰ্থাৎ অন্য কথাত ক'বলৈ গ'লে আমাৰ 1/3 যি ব্লক সেই ব্লকতে তেওঁলোকে ইয়াক কাৰ্যকৰী কৰিব। তাৰোপৰি তেওঁলোকে ব্যৱস্থা লৈছে, এইটো হৈছে মজুৰি সংকোচনৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে আৰু ঠিকাদাৰবিলাকৰ সুযোগৰ কাৰণে চেষ্টা কৰিছে। আগতে এটা ব্যৱস্থা আছিল যে উপকৰণৰ বাবে 40% আৰু মজুৰিৰ কাৰণে 60% ধাৰ্য কৰা হ'ব, কিন্তু তাক পৰিৱৰ্তন কৰি তেওঁলোকে এতিয়া 49% আমাৰ হেৰি কাৰণে উপকৰণৰ কাৰণে আৰু 51% তেওঁলোকে মজুৰিৰ কাৰণে ধন বিনিয়োগ কৰাৰ কথাটো ঘোষণা কৰিছে। আৰু ইয়াৰ মাজেদি এটা কথা স্পষ্ট যে সাধাৰণ মানুহ যিখিনি কৰ্মসংস্থান পাইছিল এই কৰ্মসংস্থান তেওঁলোকে নাপাব, সংকুচিত হ'ব। আনহাতে ঠিকাদাৰবিলাকৰ বা অন্যান্য ক্ষেত্ৰত অন্যান্য অংশই যথেষ্ট পৰিমাণে লাভৱান হ'ব। গতিকে এই পদক্ষেপটো গাঁৱে ভূঞে হৈছে কৰ্মসংস্থান সৃষ্টিত যিটো আগতে উদ্যোগ লোৱাইছিল তাক সংকুচিত কৰা হ'ব। ইতিমধ্যে নিবনুৱা যথেষ্ট পৰিমাণে আমাৰ দেশত বাঢ়িছে, গাঁওবিলাকৰ অৰ্থনীতি ভাঙি গৈছে। এই অৱস্থাত এই প্ৰকল্প সংকুচিত কৰাৰ মাজেদি এই অৱস্থাটোক আৰু ভয়াৱহ অৱস্থালৈ নিয়া হ'ব। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই চৰকাৰখনে আমাৰ দেশী বিদেশী পুঁজিপতিসকলকে বিশেষ সকাহ দিয়াৰ কাৰণে চেষ্টা কৰি আছে গৰীব মানুহৰ স্বাৰ্থৰ বিপৰীতে। তাৰ প্ৰমাণ হৈছে তেওঁলোকে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৈছিল যে আমি মূল্যবৃদ্ধি হ্ৰাস কৰিম, নিবনুৱা সমস্যা আমি হ্ৰাস কৰিম, লগতে আমাৰ বিদেশৰ যিবা ক'লা ধন আছে এইবিলাক উঠাই আনিম। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ'ল তাৰ বিপৰীতেহে তেওঁলোকে পদক্ষেপবিলাক লৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।